ছাত্ৰ-ছাত্ৰীসকল এখন ক্লাছ 9 প্ৰথম ইউনিটৰ এখন গণিতৰ কোৱেশ্চন পেপাৰ এখন তিনিচুকীয়া জিলাৰ হয় এই প্ৰশ্নখিনি ইয়াৰ ছুটি প্ৰশ্নখিনি অলপ সমাধান কৰিবলৈ চেষ্টা কৰোঁ প্ৰথম প্ৰশ্নটো সুধিছে তলৰ কোনটো অপৰিমেয় সংখ্যা √23 √225 3 0.3796 ইয়াত যদি আমি চাওঁ √225 এটো হ'ল 15 বৰ্গ ইয়াৰ বৰ্গমূল হৈ যাব 15 3 এটা পৰিমেয় সংখ্যা 15 পৰিমেয় সংখ্যা 0.3796 এটো এটা পৰিমেয় সংখ্যা যেহেতু ইয়াৰ দশমিক বিস্তৃতি পৰিসমাপ্ত আমাৰ অপৰিমেয় সংখ্যাটো হ'ব এ নম্বৰটো √23 গতিকে এ নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ 16 to the power 1/4 মান হ'ব আৰু জানো 16 16 যদি আমি যদি ভাঙো 2 to the power 4 হ'ব 2 চাইটা পূৰণ কৰিলে 16 হ'ব আৰু এটো 1/4 সূচকৰ বিধি মতে আমি 4 * 1/4 পূৰণ হৈ যাব যদি আমি 4 * 4 কৰাকাটি কৰিলে থাকিব আমাৰ 2 থাকিব গতিকে শুদ্ধ উত্তৰটো হ'ব C2 3 নম্বৰ প্ৰশ্নটো সুধিছে তলৰ কোনটো এটা চলকযুক্ত বহুপদ ৰাশি 2x + 3 y + x 2y + x আৰু y + 2x আমি যদি বি নম্বৰটো চাওঁ ইয়াত চলক দুটা আছে y আৰু x চি নম্বৰটো চাওঁ ইয়াতো y x দুটা চলক আছে ডি নম্বৰটো চাওঁ y আৰু x ইয়াতো চলক দুটা আছে গতিকে এ নম্বৰটো 2x + 3 ইয়াত 2x টো এটা চলক আৰু 3 টো এটা ধ্ৰুৱক পদ গতিকে এ নম্বৰটো ইয়াৰ হ'ব শুদ্ধ উত্তৰ হ'ব তাৰপিছত চাওঁ আমি 2 + x² + x ত x² হহক x² লগত আমাৰ 1 এটা পূৰণ হৈ আছে গতিকে ইয়াৰ হহকটো হ'ব 1 বি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ 5 নম্বৰ প্ৰশ্নটো চাওঁ আমি x³ + y³ + 3xy * xy এর মান হ'ব ইয়াৰ মানটো হ'ব 3xyz বি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ a - 3 বিন্দুটোৰ কোটি হ'ব ইয়াত আমি x স্থানাংকটোক ভুজ বুলি কওঁ y স্থানাংকটো আমি কোটি বুলি কওঁ গতিকে ইয়াত কোটি হ'ব 3 কিন্তু যদি আমাক ভুজ দিলেহেন ভুজটো হ'ব -2 হ'ব গতিকে ইয়াৰ কোটি সুধিছে গতিকে কোটিটো হ'ব 3 হ'ব ডিটো ইয়াৰ শুদ্ধ উত্তৰ তাৰপিছত চাওঁ -1 0 বিন্দুটোৰ অৱস্থান হ'ব -1 0 বিন্দুটোত ইয়াত y স্থানাংক 0 আছে গতিকে এই বিন্দুটোৰ অৱস্থান হ'ব x অক্ষত x অক্ষত y স্থানাংক 0 গতিকে বি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ a to the power p * a to the power q ইয়াত বেছ কিটা একে আছে a আছে আৰু সূচক কিটা বেলেগ আছে গতিকে সূচক কিটা প্লাস হৈ যাব গতিকে a to the power p + q হ'ব বি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব 4 - y² বহুপদটোৰ মাত্ৰা হ'ব ইয়াৰ সৰ্বোচ্চ সূচক 2 আছে গতিকে ইয়াৰ মাত্ৰা হ'ব 2 বি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ তাৰপিছতো x² - 2x + 1 বহুপদটোৰ শূন্য হ'ল এই বহুপদটো শূন্য উলিয়াবলৈ কৈছে 1² - 2 * 1 + 1 = 0 হ'ব গতিকে বহুপদটো এটা শূন্য হ'ব 1 এই নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ তাৰপিছতে কৈছে দ্বিঘাত সমীকৰণৰ ডিগ্ৰী বা ঘাত হৈছে দ্বিঘাত সমীকৰণৰ ডিগ্ৰী বা ঘাত হ'ব 2 হ'ব তাৰপিছতে কৈছে x² + 5x - 6 ৰ এটা সমাধান ইয়াত আমি যদি x ৰ মানটো যদি আমি 1 বহাই দিওঁ 1² + 5 * 1 - 6 যদি কওঁ 1 + 5 - 6 6 - 6 = 0 গতিকে এটা সমাধান হ'ব 1 তাৰপিছতে কৈছে কি x³ - 3x + a = 0 সমীকৰণৰ এটা মূল 2 হলে a মান হ'ব a মানটো কিমান হ'ব দিছে আমি ইয়াত x ৰ মান আমি 2 বহাইছো 2³ - 3 * 2 + a 2³ হলে 8 হ'ব 3 * 2 = 6 হৈ গ'ল 28 থাকিল 2 গতিকে a মানটো হ'ব -2 গতিকে এই শুদ্ধ উত্তৰটো হ'ব এ নম্বৰটো 5 নম্বৰ প্ৰশ্নটো হৈছে x³ + y³ + 3xy * x + y এর মান হ'ব ইয়াৰ মানটো হ'ব x + y হোল কিউব এইটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব x + y হোল কিউব x² - 4x + 4 = 0 সমীকৰণৰ মূল দুটা ইয়াত a মানটো হ'ব 1 b মানটো -4 আৰু c মানটো হ'ব 4 আমি যদি কওঁ b² - 4ac b² - 4ac ক'লে -4 হোল স্কয়াৰ কৰিলে 16 হ'ব
আৰু মাইনাছ 4ac কৰিলে হ'ব 16 16 মাইনাছ b কৰিলে 0 যিহেতু b স্কোৱাৰ মাইনাছ 4ac ইকুৱেল টু 0 পালোঁ গতিকে মূল দুটা হ'ব সমান এই নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ 1/11 দশমিক বিস্তৃতি হ'ল আমি যদি 1/11 হৰণ কৰোঁ আমি পাম 0.0909 ইয়াত 09 টো হ'ব ৰিপিট হোৱা সংখ্যা গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব b2 0.2 p/q আৰু হি হ'ব 0.2 মানে হ'ল 2/10 আমি যদি কটাকটি কৰোঁ 2 গুণ 2 হ'ব 2 5 গুণ 10 হ'ব এটো কইলা হ'ব 2 2 আমি কাটি দিলে 1/5 হ'ব গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব a2 105 into 106 ইয়াৰ মানটো কিমান হ'ব কৈছে আমি 105 টো ভাঙিছো 100 plus 5 কে আৰু 106 টো ভাঙিছো 100 plus 6 এটো x plus a আৰু x plus b সূত্ৰত আছে ইয়াৰ মানটো হ'ব x square plus a plus b into x plus ab ইয়াৰ x মানে হ'ব 100 whole square plus a মানে হ'ব 5 b মানে হ'ব 6 into x মানে 100 plus ab মানে হ'ল 5 গুণ 30 হৈ গ'ল 100 whole square কৰিলে 10000 হ'ব 5 6 11 হ'ল 11 লগত 100 পূৰণ কৰিলে 1100 হ'ব যোগ 30 গতিকে আনসাৰটো হ'ব 11130 গতিকে এই নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব তাৰ পিছতো কৈছে 2 plus x square plus x বহুপদটোৰ পদৰ সংখ্যা ইয়াত পদ আছে 3টা গতিকে c নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব a to the power 0 is equal to a to the power 0 মানে হ'ল 1 গতিকে এইটো ইয়াৰ শুদ্ধ উত্তৰ